সুদিম ইয়াতে সমগ্ৰ আপোনাৰ উলংগ বাবা ঘূৰি ফুৰিছে, কিন্তু যোৰহাটত এতিয়া উলংগ হৈ ঘূৰাক লৈ এটা ডাঙৰ প্ৰতিবাদ হৈছে। এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? জানিব বিচাৰিম, যিহেতু অসমীয়াসকলে সনাতনী বুলি ক'লে, অধিক সংখ্যক সনাতন বুলি ক'লে আমি দেখোঁ নিজকে সনাতন বুলি ক'ব নিবিচাৰে, বহুত সংখ্যকে উপলিঙা কৰে। এই সন্দৰ্ভত আপোনাৰ কি মতামত? পবিত্ৰ প্ৰয়াগৰাজৰ ভূমিত যি অসমক প্ৰতিনিধিত্ব কৰা প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰ ইয়াতে নিৰ্মাণ কৰা হৈছে। আজি আমাৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত মল্লক ডাঙৰীয়া ইয়াত উপস্থিত হৈছেহি। তেখেতৰ কেনেকুৱা মনৰ অনুভৱ আমি জানিবলৈ চেষ্টা কৰিম। ডাঙৰীয়া, আজি আপুনি ইয়াত আহিলে, ইয়াৰ সমগ্ৰ পৰিৱেশ দেখিলে, মা কামাখ্যা মন্দিৰ আছে, এইপিনে নামঘৰ আছে আৰু বিভিন্ন ধৰণৰ অসমীয়া সংস্কৃতিক বিভিন্ন ধৰণৰ ইয়াত অনুষ্ঠান প্ৰতিষ্ঠান হৈ আছে। আপুনি দেখিলে কেনেকুৱা আপোনাৰ অনুভৱ? সঁচাকৈ আনন্দ অনুভৱ কৰিছোঁ যে সনাতনী সংস্কৃতিৰ এক বিখ্যাত মেলা, যি কুম্ভ মেলা, মহাকুম্ভত একেলগে আমাৰ সনাতনী সংস্কৃতিৰে উত্তৰ পূৰ্বাঞ্চলক খুব সুন্দৰভাৱে ইয়াত প্ৰতিফলিত হৈছে। প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰত যদি আমি চাওঁ, একেলগে আমি মা কামাখ্যাৰ মন্দিৰ দেখিছোঁ, নামঘৰো দেখিছোঁ। ঠিক তেনেদৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ নৃত্য গীত বা ধৰ্মীয় নৃত্য গীত ইত্যাদি চলি আছে। ইয়াত এটা সুন্দৰ পৰিৱেশ আৰু গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাইজ ইয়ালৈ আহিছে, তেওঁলোকে চাইছে, অসমখনক জনাৰ চেষ্টা কৰিছে আৰু অসমৰ সত্ৰীয়া সংস্কৃতি বা আমাৰ মহাপুৰুষৰ যি ধৰ্ম, একশৰণ নাম ধৰ্ম, এই গোটেই ব্যৱস্থাটো তেওঁলোকেও বুজি লোৱাৰ চেষ্টা কৰিছে। আৰু মহাপুৰুষগৰাকীয়ে, মহাপুৰুষ শংকৰদেৱে গোটেই ভাৰতবৰ্ষ ভ্ৰমি তাৰ সাৰমৰ্মখিনি লৈ এই যে নাম ধৰ্ম কৰিছিল, ইয়াক অনুভৱ কৰিব পাৰিছে। বিভিন্ন ধৰ্মীয় ব্যক্তি ইয়ালৈ আহিছে, আমাৰ পৰম্পৰাসমূহ চাইছে আৰু আমিও আনন্দ অনুভৱ কৰিছোঁ যে আমাৰ নিজৰ পৰম্পৰাক ভাৰতবৰ্ষৰ বুকুত সুন্দৰভাৱে প্ৰতিফলিত কৰাৰ চেষ্টা কৰিছোঁ। এই যিটো সমগ্ৰ কৰ্মৰাজি ইয়াত আমি দেখিছোঁ, স্বামী কেশৱ দাস ডাঙৰীয়াৰ যথেষ্ট অৱদান আছে। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? মই কেশৱ দাস ডাঙৰীয়াক ধন্যবাদ দিম যে তেখেতে এটা সুন্দৰ নেতৃত্ব লৈ কামখিনি আগবঢ়াই নিছে। প্ৰজ্ঞা ফাউণ্ডেশ্যনে ইয়াত যথেষ্ট সহযোগ কৰিছে আৰু সুন্দৰ ইয়াত নামঘৰৰ পৰা কামাখ্যা মন্দিৰৰ পৰা গোটেই অসমৰ পৰিৱেশটো ইয়াত সুন্দৰভাৱে বৰ্তাই ৰাখিছে। আজি মই দুগৰাকীকৈ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক পাইছোঁ, আউনীআটীৰ প্ৰভু ঈশ্বৰ, আমাৰ দক্ষিণ পাটৰ প্ৰভু ঈশ্বৰ, দুয়োগৰাকী ইয়ালৈ আহিছে। তেওঁলোকে মহাকুম্ভত একেলগে সন্ত মহাসন্তৰ লগত একেলগে সুন্দৰভাৱে আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলে একেলগে স্নান কৰিছে, একেলগে ৰথত ভ্ৰমণ কৰিছে। আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়। আৰু এটা কথা আমি জানিব বিচাৰিম, যিহেতু অসমীয়াসকলে সনাতনী বুলি ক'লে, অধিক সংখ্যক সনাতন বুলি ক'লে আমি দেখোঁ নিজকে সনাতন বুলি ক'ব নিবিচাৰে, বহুত সংখ্যকে উপলিঙা কৰে। এই সন্দৰ্ভত আপোনাৰ কি মতামত? আৰু এই যিটো সনাতনৰ যিটো আৱেগ, সনাতন আমাৰ অসমীয়া সমাজত কেনেধৰণে বঢ়াই তুলিব পৰা যাব, এই বিষয়ে আপুনি কি ক'ব? আমাৰ অসমৰ সংস্কৃতিটো মুখ্যতঃ কৃষ্ণ সংস্কৃতি, গতিকে কৃষ্ণৰ লগত যিখিনি জড়িত ব্যক্তি, কাৰণ আমাৰ তাত কৃষ্ণ সংস্কৃতিৰ প্ৰধান, তাৰপিছত কিছু পৰিমাণে দেৱী বা শক্তি সংস্কৃতি বা আমাৰ শৈৱ সংস্কৃতিও আছে। কিন্তু কৃষ্ণ সংস্কৃতি যিসমূহ ঠাইত আছে সুন্দৰভাৱে, তাৰ লগত আমাৰ সম্পূৰ্ণ মিল আছে। কাৰণ যদি চোৱা যায়, কৃষ্ণই সেই সময়তে উত্তৰ পূৰ্বাঞ্চলক ৰুক্মিণী হৰণ কৰিছে। গতিকে এই ধৰণৰ বা কৃষ্ণৰ নাতি মানে ঊষা অনিৰুদ্ধৰ কথা কোনেনো নাজানে। গতিকে কৃষ্ণ সংস্কৃতিৰ লগত আমাৰ উত্তৰ পূৰ্বাঞ্চল আগৰ পৰাই জড়িত, মহাভাৰত ৰামায়ণৰ দিনৰ পৰাই জড়িত। গতিকে এইবিলাক কোনো আচলতে কি হয়, আমি বহুত বেছি বাহিৰলৈ ওলাই নোহোৱা কাৰণে আমাৰ কথাবিলাক ইয়াতে গম পোৱাত অসুবিধা হৈছিল। এতিয়া বাহিৰলৈ ওলাই আহিছে, সকলোৱে গম পাইছে। উলংগ বাবাৰ বিষয়ে সুধিম। ইয়াতে সমগ্ৰ আপোনাৰ উলংগ বাবা ঘূৰি ফুৰিছে, কিন্তু যোৰহাটত এতিয়া উলংগ হৈ ঘূৰাক লৈ এটা ডাঙৰ প্ৰতিবাদ হৈছে। এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? যিটো আমাৰ পৰম্পৰা, যি সংস্কৃতি, এই সংস্কৃতিৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ কথাবিলাক ক'ব নাপায়। কথাটো হ'ল যে আমাৰ এই যিটো সংস্কৃতি, ৫,০০০ বছৰীয়া পুৰণা সংস্কৃতি, হাজাৰ হাজাৰ বছৰীয়া পুৰণা সংস্কৃতি। ইয়াত ভাৰতৰ সনাতনী সভ্যতা এনেকে লুকাই আছে, য'ত এই কথাবিলাক তেনেকুৱা ধৰণে বিশ্লেষণ কৰিব নাপায়। বিশ্লেষণ, কাৰণ আজি অসমতে হওক বা ইয়াতে হওক, এই ধৰণৰ বিশ্লেষণবিলাকে আমাৰ কাৰোবাৰ নহয় কাৰোবাৰ সংস্কৃতিৰ পৰা, সনাতনী সংস্কৃতিত বিশ্বাস কৰা কিছুমান মানুহৰ মনত দুখ দিয়ে। আৰু সেইকাৰণে মই ভাবোঁ যে এনেকুৱা ধৰণৰ স্পৰ্শকাতৰ বিষয়বিলাক আমি সকলোৱে এৰাই চলিব লাগে। আৰু এটা শেষত আমি আপোনাৰ পৰা জানিব বিচাৰিম, আজি আপুনি অমৃত স্নান কৰিলে?
নিশ্চয় কেনেকুৱা আপোনাৰ অনুভৱটো অনুগ্ৰহ কৰি জনাব। মইতো আগে পিছেও বহুবাৰ বহু কুম্ভতে স্নান কৰিছো হয়। আৰু কুম্ভত স্নান আজি কৰাটো এইবাৰতো যিহেতু বিশেষ আছিলে মানে মই বহু বছৰৰ পৰা প্ৰায় 2010ৰ পৰা যিমান কুম্ভ হৈছে সকলো কুম্ভতে গৈছো সকলো কুম্ভতে স্নান কৰাৰ সৌভাগ্য হৈছে আজিও এজ ইউজুৱেল কুম্ভলৈ আহিছো স্নান কৰিছো আৰু এটা পৰিৱেশ বিভিন্নজনক লগ পাই এটা দিন এই আধ্যাত্মিকতাৰ মাজত কটাবৰ কাৰণে আমাৰো ভাল লাগে বহু ব্যস্ততাৰ মাজত এই আধ্যাত্মিকতাই মনত শক্তি প্ৰদান কৰে ধন্যবাদ, বহুত বহুত ধন্যবাদ। গতিকে সেয়া আছিল মন্ত্ৰী জয়ন্ত মল্লভ ডাঙৰীয়া, তেখেতৰ মন্তব্য আপোনালোকে শুনিলে। ধন্যবাদ।